নতুন দিল্লীত স্বাক্ষৰিত হ'ব ৰাজ্যৰ আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি। ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে বিদ্ৰোহী সংগঠন কেইটাৰ নেতৃত্ব। বিৰছা কমাণ্ডো ফ'ৰ্চ, আদিবাসী কোব্ৰা মিলিটেন্স অফ আছাম, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি। আমি পোনপটে সম্প্ৰচাৰ আপোনালোকক দেখুৱাম দেশৰ ৰাজধানী দিল্লীৰ পৰা। আমি আকৌ এবাৰ কৈছো সান্তাল টাইগাৰ ফ'ৰ্চ, আদিবাসী পিপলছ আৰ্মিৰে হ'ব শান্তি চুক্তি। সমান্তৰালভাৱে আছে ইয়াত অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন आर्मी, मिलिटेंट्स ऑफ असम, आदिवासी कोब्रा। सारे नौजवानों को मैं धन्यवाद देता हूं। आप लोग ने आर्म्स भी दिया सरकार को। करीबन 1182 जो नौजवान हथियार लेके घूम रहा था, सारे अभी मेन स्ट्रीम में आ जाएगा और ये हमारा एक बहुत बड़ा उपलब्धि है। मैं इतना ही आप लोग को वादा करना चाहता हूं कि जो भी अकॉर्ड में लिखा होगा, अकॉर्ड में जो भी है वो असम सरकार, भारत सरकार की मार्गदर्शन में हम लोग उनको बहुत ही सिंसियरली इम्प्लीमेंट करेगा। जहां तक असम का शांति का बात हुआ, माननीय गृह मंत्री जी का मार्गदर्शन में और प्रधानमंत्री जी का आशीर्वाद में अभी तक बोरो इलाका में अकॉर्ड हुआ, कार्बी आंगलंग में इलाका में अकॉर्ड हुआ, आज आदिवासी ग्रुप का साथ भी हमारा अकॉर्ड हो जाएगा। खाली अगर अभी हम दिमासा लोगों का साथ ही हमारा फाइनल अकॉर्ड बाकी है, वो हो जाएगा तो असम में कोई भी समस्या नहीं रहेगा। प्रधानमंत्री नरेंद्र मोदी जी का नेतृत्व में ये हमारा स्टेट के लिए एक बहुत बड़ा उपलब्धि है। मैं प्रधानमंत्री जी को असम वासियों का ओर से बहुत बहुत धन्यवाद देना चाहता हूं और साथ में गृह मंत्री जी का मार्गदर्शन में ये सारा काम हुआ है। मैं माननीय गृह मंत्री जी को धन्यवाद देना चाहता हूं सारे असम वासियों का ओर में। आदिवासी जनगोष्ठी तो आदिवासी है, लेकिन साथ साथ वो लोग असमिया भी है। तो ये हम आज का अकॉर्ड का तहत एक असमिया जो एक हमारा जो जाति गठन का प्रक्रिया है, ये बहुत आगे बढ़ जाएगा और मैं तमाम आदिवासी युवकों को पुनः हमारा मेन स्ट्रीम में स्वागत करता हूं और आज का हिस्टोरिक डे असम का इतिहास में सोनाली अक्षर में लिखा जाएगा। यही बोलते हुए मेरा वाणी का मैं विराम देता हूं। अब मैं एनएडीएल को कहूंगा कि औपचारिक सिग्नेचर कर लिया जाए। আদিবাসী বিদ্ৰোহীৰে কেন্দ্ৰীয় চৰকাৰৰ এয়া শান্তি চুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে দেশৰ ৰাজধানী দিল্লীত, য'ত উপস্থিত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহুকেইজন শীৰ্ষ প্ৰশাসনিক বিষয়া। স্বাক্ষৰিত হৈ আছে বৰ্তমান, এই স্বাক্ষৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখযোগ্য যে সুকীয়া ৰাজ্যকে ধৰি কেইবাদফীয়া দাবীৰ সমৰ্থনত বহু বছৰ ধৰি সশস্ত্ৰ আন্দোলন চলাই আছিল 8টাকৈ আদিবাসী সংগঠনে। জানিব পৰা মতে চুক্তিৰ জৰিয়তে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰাৰ সম্ভাৱনা আছে। এই পৰিষদলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যোগান ধৰিব পুঁজি। আদিবাসীসকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ হেঁচা প্ৰয়োগ কৰিছিল নতুন দিল্লীত আৰু অৱশেষত এই চুক্তি স্বাক্ষৰিত হৈছে। কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ, কুটাঘাতমূলক কাৰ্য সংঘটিত নকৰাকৈ শান্তি প্ৰক্ৰিয়াৰ মাজেৰে সকলোকৈ আগবাঢ়ি যাবলৈ এটা অনুপ্ৰেৰণা যোগোৱা হৈছে এই শান্তি চুক্তিৰ জৰিয়তে। দেশৰ ৰাজধানী দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই আছোঁ। নতুন দিল্লীত এয়া স্বাক্ষৰিত হৈছে ৰাজ্যৰ আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি। দিল্লীত উপস্থিত হৈছে বিদ্ৰোহী সংগঠনকেইটাৰ এয়া নেতৃত্ব। বৰ্তমান স্বাক্ষৰৰ এই প্ৰক্ৰিয়া চলি আছে। বিৰছা কমাণ্ডো ফ'ৰ্চ, আদিবাসী কোব্ৰা মিলিটেন্স অফ আছাম, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি, সান্তাল টাইগাৰ ফ'ৰ্চ, আদিবাসী পিপলছ আৰ্মিৰে এই শান্তি চুক্তি স্বাক্ষৰিত হৈছে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনো শীৰ্ষ প্ৰশাসনিক বিষয়া।
ইতিমধ্যে আমি কৈছোঁ যে সুকীয়া ৰাজ্যকে ধৰি কেইবাদফীয়া দাবীৰ সমৰ্থনত এই বহু বছৰ ধৰি সশস্ত্ৰ আন্দোলন চলাই আহিছিল এই 5টাকৈ আদিবাসী সংগঠনে যিকেইটা বৰ্তমান তাত উপস্থিত আছে যিকেইটাই বৰ্তমান শান্তি চুক্তিত স্বাক্ষৰ কৰিছে এই সংগঠনৰ নেতৃত্ব বৰ্তমান তাত উপস্থিত আছে জানিব পৰা মতে চুক্তিৰ জৰিয়তে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰাৰ সম্ভাৱনা আছে এই পৰিষদলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পুঁজি যোগান